নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এইবাৰ হাতত হেংদাং লৈ বাংলাদেশী খেদিবলৈ সাজু হৈছে শৃংখল চলিহাৰ বিস্ফোৰক মন্তব্য বাংলাদেশী আমি খেদিবই লাগিব হাতে হাতে হেংদাং লৈ সকলোৱে ওলাই আহিব লাগিব বাংলাদেশী খেদিবলৈ সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত এইবাৰ হেংদাং লৈ বাংলাদেশী খেদিবলৈ সাজু হৈছে শৃংখল চলিহা অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা শৃংখল চলিহাৰ আৰক্ষীৰ গাত বাংলাদেশীৰ প্ৰতি কুবৰ বিচাৰ হ'ব বুলি উল্লেখ কৰিছে শৃংখল চলিহা এয়া জাতিৰ শেষ যুদ্ধ বুলি উল্লেখ কৰিছে শৃংখল চলিহাই বাংলাদেশীয়ে অসম পুলিচক মাৰিবলৈ সাহস ক'ত পালে বুলি উল্লেখ কৰিছে শৃংখল চলিহাই অসম পুলিচৰ গাত হাত দি প্ৰথম যুদ্ধ বাংলাদেশীয়ে ঘোষণা কৰিছে শৃংখল চলিহাৰ এনেদৰে উদাত্ত মন্তব্য সেই যুদ্ধ আমি গ্ৰহণ কৰিছো বুলি উল্লেখ কৰিছে শৃংখল চলিহাই কেৱল ফেচবুকত নহয় অসমীয়া ৰাইজক হাতত হেংদাং লৈ ৰাজপথত ওলাই আহিবলৈ আহ্বান কৰিছে শৃংখল চলিহাই এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ এইবাৰ শৃংখল চলিহাৰ এক ভয়ংকৰ যেটো প্ৰতিক্ৰিয়া কিয়নো শৃংখল চলিহাই এইবাৰ কৰিব এক ভয়ংকৰ প্ৰতিবাদ আৰু যাক লৈ এতিয়া খৰব হৈছে সকলো উজনি অসমৰ লোক কিয়নো হাতে হাতে হেংদাং লৈ সকলোৱে এতিয়া পুনৰ এই যে বাংলাদেশী খেদাৰ যে প্ৰতিবাদ চলিছে সেই প্ৰতিবাদত উত্তেজিত হৈ পৰিছে সকলো ইতিমধ্যে এতিয়া সকলোতে নামনিৰ পৰা উজনিলৈকে এতিয়া সকলোতে চলিছে উচ্ছেদ অভিযান আৰু এই অভিযানৰ মাজতে গোৱালপাৰাত যি কাণ্ড সংঘটিত হৈছিলে সেই কাণ্ডৰ পিছতে এতিয়া এনেদৰে শৃংখল চলিহাৰ মন্তব্য যে শৃংখল চলিহাই কৈছে যে হাতে হাতে সকলোৱে হেংদাং লৈ এতিয়া ৰাজপথত ওলাই আহিব লাগে অবৈধ দখলকাৰী উচ্ছেদ কৰিবলৈ সাজু হৈছে শৃংখল চলিহা দুই এদিনতে হাতত হেংদাং লৈ উচ্ছেদৰ বাবে নামি পৰিব বিলাচিত সেনা শৃংখল চলিহাৰ ঘৰৰ কাষতে সন্দেহজনক লোক সাজিছে ঘৰ তেওঁৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম কাৰণ 500 ঘৰ মানুহে 5000 বিঘা যদি জংগল দখল কৰি দিয়ে তাত আমাৰ আপত্তি আছে এলে গোৱালপাৰা উচ্ছেদ হৈ আছে বনাঞ্চল বিলাকত এতিয়া যেতিয়া উচ্ছেদ হতে অসম পুলিচক মাৰিছে তাত বাংলাদেশী মূলৰ মানুহে এই অসম পুলিচৰ গাত হাত দিয়াৰ পিছত মানে বাংলাদেশীয়ে এখন যুদ্ধ ঘোষণা কৰি দিল আৰু সেই যুদ্ধৰ এটা উত্তৰ দিয়াৰ সময় আৰু তেওঁলোকে যেহেতু প্ৰথম যুদ্ধ কিন্তু ঘোষণা কৰিছে বাংলাদেশী অসম পুলিচৰ গাত হাত দি অসম পুলিচৰ মূৰ ফালি দি যুদ্ধ ঘোষণা কৰিছে আৰু এই যুদ্ধ আমি গ্ৰহণ কৰিছো আৰু অসমৰ সমূহ খিলঞ্জীয়া মানুহক একত্ৰিত হ'বলৈ আহ্বান জনাইছো কেৱল ফেচবুকত সীমাবদ্ধ নহয় ৰাজপথত ওলাব লাগিব আৰু ৰাজপথত প্ৰয়োজনত হাতত হেংদাং লৈ ওলাব লাগিব আৰু এটা শিৱসাগৰৰ চিন্তামণিগড়ত বাংলাদেশী সোমাইছে আজি চিন্তামণিগড়ৰ ওচৰৰ পাজৰে মানুহে মোলে ফোন কৰিছে এটা চিন্তামণিগড় মোৰ ঘৰৰ পৰা কেই কিলোমিটাৰ 15-20 কিলোমিটাৰ দূৰ 15 কিলোমিটাৰো নহয় এটা চিন্তামণিগড়ত উচ্ছেদ কৰিবলৈ আমিতো পুলিচলৈ ৰখি নাথাকিম আমি এদিনতে উচ্ছেদ কৰিম চিন্তামণিগড় যিকোনো পৰ্যায়ত গৈ উচ্ছেদ কৰিম আৰু যিখিনি পুলিচৰ গাত কোপ পৰিলে বাংলাদেশীৰ হাতৰ যিখিনি কোপ পৰিলে প্ৰতি কোবৰ বিচাৰ হ'ব আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব আৰু অসমৰ খিলঞ্জীয়া মানুহ শেষ যুদ্ধলৈ সাজু থাকক যুদ্ধ কৰিব লাগিব নহলে জাতি নেবাচ সকলো শেষ যুদ্ধলৈ সাজু থাকক আৰু এটা কথা আমি একদম স্পষ্টকে কৈ দিছো যে ৰাজনীতিৰ ঊৰ্ধ্বত কথা বতৰা হ'ব লাগিব বিজেপি কংগ্ৰেছ সকলোৱে ৰাজনীতি বাদ দি প্ৰথম জাতি ৰক্ষা কৰক জাতি ৰক্ষা সংগ্ৰামখন অৱতীৰ্ণ হওক তাৰ পিছত এইখন সংগ্ৰাম হ'ব উৰিয়াম ঘাটলৈ আমি যাম কাৰণ 500 ঘৰ মানুহে 5000 বিঘা যদি জংগল দখল কৰি দিয়ে তাত আমাৰ আপত্তি আছে এলে গোৱালপাৰাত উচ্ছেদ হৈ আছে বনাঞ্চল বিলাকত এতিয়া যেতিয়া উচ্ছেদ হতে অসম পুলিচক মাৰিছে তাত বাংলাদেশী মূলৰ মানুহে এই অসম পুলিচৰ গাত হাত দিয়াৰ পিছত মানে বাংলাদেশীয়ে এখন যুদ্ধ ঘোষণা কৰি দিল আৰু সেই যুদ্ধৰ এটা উত্তৰ দিয়াৰ সময় আৰু তেওঁলোকে যেহেতু প্ৰথম যুদ্ধ কিন্তু ঘোষণা কৰিছে বাংলাদেশী অসম পুলিচৰ গাত হাত দি অসম পুলিচৰ মূৰ ফালি দি যুদ্ধ ঘোষণা কৰিছে আৰু এই যুদ্ধ আমি গ্ৰহণ কৰিছো আৰু অসমৰ সমূহ খিলঞ্জীয়া মানুহক একত্ৰিত হ'বলৈ আহ্বান জনাইছো কেৱল ফেচবুকত সীমাবদ্ধ নহয় ৰাজপথত ওলাব লাগিব আৰু ৰাজপথত প্ৰয়োজনত হাতত হেংদাং লৈ ওলাব লাগিব আৰু এটা শিৱসাগৰৰ চিন্তামণিগড়ত বাংলাদেশী সোমাইছে আজি চিন্তামণিগড়ৰ ওচৰৰ পাজৰে মানুহে মোলে ফোন কৰিছে এটা চিন্তামণিগড় মোৰ ঘৰৰ পৰা কেই কিলোমিটাৰ 15-20 কিলোমিটাৰ দূৰ 15 কিলোমিটাৰো নহয় এটা চিন্তামণিগড়ত উচ্ছেদ কৰিবলৈ আমিতো পুলিচলৈ ৰখি নাথাকিম আমি এদিনতে উচ্ছেদ কৰিম চিন্তামণিগড় যিকোনো পৰ্যায়ত গৈ উচ্ছেদ কৰিম আৰু যিখিনি পুলিচৰ গাত কোপ পৰিলে বাংলাদেশীৰ হাতৰ যিখিনি কোপ পৰিলে প্ৰতি কোবৰ বিচাৰ হ'ব
প্ৰতিকূবৰ বিচাৰ হ'ব, আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব, আৰু অসমৰ খিলঞ্জীয়া মানুহ শেষ যুদ্ধলৈ সাজু থাকক। যুদ্ধ কৰিব লাগিব, নহ'লে জাতি নেবাচ। সকলো শেষ যুদ্ধলৈ সাজু থাকক। আৰু এটা কথা আমি একদম স্পষ্টকে কৈ দিছো, যে ৰাজনীতিৰ ঊৰ্ধ্বত কথা বতৰা হ'ব লাগিব। বিজেপি, কংগ্ৰেছ সকলোৱে ৰাজনীতি বাদ দি প্ৰথম জাতি ৰক্ষা কৰক, জাতি ৰক্ষা সংগ্ৰামখনত অৱতীৰ্ণ হওক, তাৰ পিছত এইখন সংগ্ৰাম হ'ব।